Welcome to Ranjita's videos. মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব অসমীয়া ৰচনা ছাত্ৰৰ কৰ্তব্য অতি চমুকৈ আলোচনা কৰিম। ছাত্ৰৰ কৰ্তব্য আৰম্ভণি বিদ্যা শিক্ষা লাভৰ বাবে যিসকল ল'ৰা-ছোৱালী বিদ্যালয়লৈ অহা যোৱা কৰে সেই সকলেই ছাত্ৰ-ছাত্ৰী। অধ্যয়ন ছাত্ৰসকলৰ বাবে তপস্যা অৰ্থাৎ ছাত্ৰৰ কৰ্তব্য অধ্যয়ন কৰা। ছাত্ৰৰ অধ্যয়ন আৰু পৰিৱেশ ছাত্ৰসকলৰ প্ৰাথমিক বা ঘাই কৰ্তব্য অধ্যয়নৰ দ্বাৰা জ্ঞান আহৰণ কৰা। এই অধ্যয়নৰ বাবে ছাত্ৰসকলক এটা সুস্থ শান্তিময় পৰিৱেশ লাগে। পৰিৱেশ শব্দই বিদ্যালয়, ঘৰ, সমাজ আৰু দেশৰ চাৰিওফালৰ অৱস্থাক বুজায়। বিদ্যালয়ৰ পৰিৱেশ মানে বিদ্যালয়ৰ ঘৰ দুৱাৰ, শিক্ষা লাভৰ সা-সঁজুলি, শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা, নিয়মানুৱৰ্তিতা, পাঠ্যপুথি আদি সকলোকে সামৰে। বিদ্যালয় নাম দি ছাত্ৰ-ছাত্ৰীক পাঠদান কৰা একোটা নামমাত্ৰ ঘৰ হ'লেই বিদ্যালয় নহয়। আমাৰ দেশত থকা সৰহভাগ বিদ্যালয়ৰ পৰিৱেশ সন্তোষজনক নহয়। ঘৰ দুৱাৰ, সা-সঁজুলি, শিক্ষক-শিক্ষয়িত্ৰী, পাঠ্যপুথি সকলোৰে অভাৱ অনাটন। এনে পৰিৱেশ বিদ্যা আহৰণৰ পৰিৱেশ নহয়। বিদ্যালয়খনৰ আকৰ্ষণীয় পৰিৱেশ নহ'লে ছাত্ৰ-ছাত্ৰী অধ্যয়ন বিমুখ হোৱাৰ আশংকা থাকে। ঘৰুৱা পৰিৱেশ ছাত্ৰ-ছাত্ৰীৰ অধ্যয়ন বা শিক্ষা লাভৰ বাবে শান্ত সুস্থিৰ এটা ঘৰুৱা পৰিৱেশ লাগে। শিক্ষাৰ মূল নুবুজা, সকলো সময়তে হৈ-চৈ লাগি থকা, দুবেলা দুসাঁজ পেট পূৰাই আহাৰ খাব নোপোৱা ঘৰ এখন অধ্যয়নৰ পৰিৱেশ থকা ঘৰ সমূলি নহয়। কিন্তু তাৰে মাজতো বহুত ছাত্ৰ-ছাত্ৰীয়ে আজিকালি ভাল ফলাফল কৰে। সামাজিক বা দেশীয় পৰিৱেশ সমাজ বা দেশৰ অস্থিৰ পৰিৱেশে সকলোৰে মনত উদ্বিগ্নতাৰ সৃষ্টি কৰে। এনে পৰিৱেশ ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ পৰিৱেশ নহয়। প্ৰতিখন বিদ্যালয়, প্ৰতিখন ঘৰ আৰু প্ৰতিখন সমাজে যথাসম্ভৱ এটা পৰিৱেশৰ সৃষ্টি কৰি ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা দিয়াৰ যত্ন কৰে। ছাত্ৰ-ছাত্ৰীসকলে নোপোৱাৰ মাজতে পোৱা এই পৰিৱেশত থাকিয়ে নিজ কৰ্তব্য অটুট ৰখা উচিত। দেশত বা সমাজত যিবোৰ সুবিধা নাই সেইবোৰ সুবিধা ভৱিষ্যতে কৰাৰ বাবেই ছাত্ৰ-ছাত্ৰীসকলে জ্ঞান আহৰণৰ বাবে যৎপৰোনাস্তি যত্ন কৰা উচিত। পৰিতাপৰ কথা যে আমাৰ দেশত শিক্ষাৰ পৰিৱেশৰ বাবে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীয়ে বহু সময়ত আন্দোলন কৰিব লগা হয়। ছাত্ৰৰ আন কৰ্তব্য এখন মাৰ্জিত সমাজ ৰচনাত ছাত্ৰ-ছাত্ৰীসকলে অৰিহণা যোগাব পাৰে। অধ্যয়নৰ উপৰি ছাত্ৰসকলে নিজৰ আচৰণ ভদ্ৰ মাৰ্জিত কৰাৰ বাহিৰেও সমাজৰ পৰা অমাৰ্জিত আচৰণ ৰহিত সহযোগ কৰিব পাৰে। নিৰক্ষৰ লোকসকলক সাক্ষৰ কৰাত সহায় সহযোগ আগবঢ়াব পাৰে। কিন্তু ছাত্ৰসকলে কোনো ৰাজনৈতিক আদৰ্শেৰে কাম কৰিব নালাগে। কোনো ৰাজনৈতিক নেতাৰ ফুচুলনিত কাম কৰিব নালাগে। অৰাজনৈতিকভাৱে সমাজৰ বেয়া কামবোৰ দূৰ কৰাবৰ বাবে ছাত্ৰসকলে যত্ন কৰিব পাৰে। ছাত্ৰ শক্তি বৃহৎ শক্তি। এই শক্তিৰে সৎ উদ্দেশ্যেৰে কাম কৰিলে সকলোৰে মংগল সাধন হ'ব। সামৰণি ছাত্ৰসকলক অধ্যয়নৰ পৰিৱেশ সৃষ্টি কৰি দিয়াত দেশৰ প্ৰতিজন বয়স্ক বিজ্ঞ ব্যক্তিয়ে যত্নপৰ হ'লে ছাত্ৰসকলৰ লগতে দেশৰ ভৱিষ্যত মংগল হ'ব। আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকক ভিডিঅ'ৰ পৰা অলপ হ'লেও সহায় হ'ব বুলি। তোমালোকক ভিডিঅ' ভাল লাগিলে লাইক কৰিবা। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।